মায়াবিনী রাতের বুকুত দেখা পালো তোমার ছবি ধরা দিলা গোপনে আহি হিয়াৰ কোণত তুমি যে মোৰ শুকান মনৰ নিয়ৰৰে চেঁচা টোপাল নামি অহা ৰ'দৰে নৈ মোৰ দেহ প্ৰতিপুৱা ধুমুহাৰ খতে মোৰ বহু যুগৰে নাচো এধাৰৰ খচা মোৰ বহু দিনৰে আপোন নিজানৰ গান মোৰ সেই খবৰ ৰাতি তুমি পোৱা মই এইটো এক্সপেক্টে কৰা নাই যে মই অসমৰ পৰা ইমান 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 বিউটিফুল এটা এন্ট্ৰি পাম, ইমান বিউটিফুল এটা ৱেলকাম পাম। এইটোৰ কাৰণে থেংক ইউ ছ' মাছ অসম, থেংক ইউ ছ' মাছ অল দ্য পিপল। মই সঁচাকে ইমান এক্সপেক্ট কৰা নাই, বাট থেংক ইউ। মই বহুত 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 গ্ৰেটফুল। য়েছ য়েছ ইণ্ডিয়ান আইডলৰ মোৰ ইণ্ডিয়ান আইডল জাৰ্ণি এইটো ছেকেণ্ড টাইম। মই ৱাইল্ড কাৰ্ড এণ্ট্ৰি হিচাপে গ'লো এইবাৰ, এণ্ড মই টপ 10ৰ পৰা ষ্টাৰ্ট কৰিলোঁ। মই লাষ্ট ইয়েৰো আছিলোঁ, বাট মই ফিনালে পাব পৰা নাই। এণ্ড আই থিংক সেইকাৰণে মই ইমান বহুত বেছি এটা খং আছিলে মনত যায়, এণ্ড এইটো মনত অলৱেজ আছিলে যে অসমৰ পৰা আজিলৈকে 16 years অফ ইণ্ডিয়ান আইডল আজিলৈকে কোনো উইনাৰ হোৱা নাই অসমৰ পৰা। আৰু এইটো কথা মোৰ মনত সদায় এটা কিবা এটা পিন চুবি থাকে। চ' এইটো আই অলৱেজ হেড দিছ ইন মাই মাইণ্ড। এণ্ড দেন আই ৱেণ্ট ফৰ ৱাইল্ড কাৰ্ড হিচাপে গ'লো, এণ্ড চ' আই ৱাজ ৱাইল্ড ডেফিনেটলি। এণ্ড এইবাৰ মই ফিনালেত আছোঁ। ইট ৱাজ এ গ্ৰেট জাৰ্ণি, বাট ষ্টিল one more step to go. এতিয়া ফিনালে 21st of July আমাৰ শ্বুট আছে মুম্বাইত। এতিয়া মই জাষ্ট ছেমি ফিনালে শ্বুট কৰি ইয়াত আহিলোঁ, এণ্ড আমাৰ নেক্সট ভোটিং আছে 18th আৰু 19th July. চ' উই আৰ জাষ্ট ওৱান ষ্টেপ আহেড। চ' সকলোৱে মোক এনেকৈ ছাপৰ্ট কৰিব, এনেকৈ আশীৰ্বাদ কৰিব, সেইটোৱে মই আশা কৰি আছোঁ। মুখ্যমন্ত্ৰী সেইটোতো মোৰ কাৰণে আই থিংক লাইফৰ মোৰ এটা মাইলষ্টন, এটা মমেণ্ট। দেউতাই মোক পঠালে স্ক্ৰীনশ্বটো যেতিয়া এইটো হ'ল, এণ্ড মই বুজিয়ে মই 5 minutes কাৰণে এনেকৈ হ'লো যে এইটো হৈ আছেনে মোৰ লগত সঁচাকৈ নে এইটো সঁচাকৈ হৈ আছে। আই ৱাজ ভেৰি 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 অভাৰৱেলমড। আই থিংক ফৰ এনি আছামিজ পিপল, ফৰ এনি ওৱান ফ্ৰম আছাম, ইয়াতকৈ ডাঙৰ কোনো কথা নাই। এটা মুখ্যমন্ত্ৰী যেতিয়া এতিয়া ৰাজ্যৰ জহত আপোনাক ইমান 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 আশীৰ্বাদ আৰু ইমান যেতিয়া ছাপৰ্ট কৰে, দেট ইজ দ্য মাইলষ্টন ইউ ৰিচ। এণ্ড এতিয়াতো মোৰ কাৰণে আৰু বেছি ডাঙৰ এটা কথা হৈ গ'ল যে মোক জিকিবই লাগিব, বিকজ ইমান মানুহৰ আশা আছে মোৰ লগত, এণ্ড এতিয়া জিকিবই লাগিব। চ' আপোনালোকে সকলোৱে মোৰ লগত থাকক, আৰু জয় আই অসম। নিশ্চয় নিশ্চয় নিশ্চয়। মায়াবিনী রাতের বুকুত দেখা পালো তোমার ছবি ধরা দিলা গোপনে আহি হিয়াৰ কোণত তুমি যে মোৰ শুকান মনৰ নিয়ৰৰে চেঁচা টোপাল নামি অহা ৰ'দৰে নৈ মোৰ দেহ প্ৰতিপুৱা ধুমুহাৰ খতে মোৰ বহু যুগৰে নাচো এধাৰৰ খচা মোৰ বহু দিনৰে আপোন নিজানৰ গান মোৰ সেই খবৰ ৰাতি তুমি পোৱা। আজি মোক ক্ৰছ এক্সামিনেশ্যন কৰিছে শান্তনু মহন্তৰ এডভকেটে, তাৰপিছত সিদ্ধাৰ্থ শৰ্মাৰ এডভকেটে। তেওঁ অনলাইনে কৰিছে, সেইটো কমপ্লিট হোৱা নাই, কাইলৈ আগবেলা হ'ব। তাৰপিছত বাকীকেইজন আছে, গতিকে বহুত ৰিগৰাছ এক্সামিনেশ্যন হৈছে, বহুত টেকনিকেল কিছুমান কথা সুধিছে, বহুত যাতে সেইটোৱে বহুত চিন্তা কৰি আমি সঠিক কথাখিনি কৈছোঁ যিমান পাৰোঁ। আৰু কাইলৈ আকৌ হ'ব, কাইলৈ যদি শেষ নহয় আকৌ নেক্সট সেইটো মই কালি নে পৰহিও মই কৈছোঁ যে সিদ্ধাৰ্থ শামকানু এওঁলোকে এতিয়া পলাবলৈতো বাচিবলৈ যিকোনো ধৰণৰ কথা ক'বই আৰু যিকোনো ধৰণৰ চেষ্টা হাতত ল'বই। আমি সেইটো হ'বলৈ নিদিওঁ। আমাৰ ন্যায়ালয়ৰ ওপৰত সম্পূৰ্ণ আস্থা আছে, ইমান সুন্দৰকৈ তেওঁলোকে গোটেই প্ৰচেছটো কণ্ডাক্ট কৰিছে, একদম ট্ৰান্সপাৰেণ্ট, গতিকে তাত আমাৰ কোনো সন্দেহ নাই আৰু আমি ইয়াতে হ'ব লাগিব আমাৰ
ডেফিনেটলি আদালতৰ ওপৰত ন্যায়ালয়ৰ ওপৰত ভৰসা আছে, ন্যায় পাবই। কাৰণ ইয়াত যিমানখিনি মানুহ উইটনেছ এতিয়া আহিছে তেওঁলোকে চবে সঁচা কথাই কৈছে, আৰু য'ত সত্য থাকে তাততো ন্যায় পাবই, ন্যায় প্ৰতিষ্ঠা হ'বই। এতিয়া মই ডিটেইলছত ক'ব নোৱাৰিম, যিহেতু মোৰ সাক্ষ্যখিনি সম্পূৰ্ণ হোৱা নাই। খালি কোনে লৈছে মই সেইটো ক'লোৱে। এতিয়া তেওঁলোকৰ উকিলে বিভিন্ন ধৰণৰ কথা সুধিছে, মই কৈছোঁ, উত্তৰ দিছোঁ ভাবি চিন্তি, যোনখিনি মই জানো সিমানখিনি মই কৈছোঁ। ভিডিঅ' এতিয়ালৈকে মোক ভিডিঅ' দেখুওৱা নাই, ভিডিঅ'ৰ ওপৰত তেনেকুৱা কুৱেশ্যন অহা নাই এতিয়ালৈকে। ছ'চিয়েল মিডিয়া নিউজৰ ওপৰত আহিছে কিছুমান কুৱেশ্যন, কিন্তু পাৰ্টিকুলাৰলি কিছুমান ভিডিঅ' বা এনেকুৱা মোক দেখুৱাও নাই এতিয়ালৈকে, বা তেনেকুৱা সোধা নাই। আজি মোক ক্ৰছ এক্সামিনেশ্যন কৰিছে শান্তনু মহন্তৰ এডভকেটে, তাৰপিছত সিদ্ধাৰ্থ শৰ্মাৰ এডভকেটে। তেওঁ অনলাইনে কৰিছে, সেইটো কমপ্লিট হোৱা নাই, কাইলৈ আগবেলা হ'ব। তাৰপিছত বাকীকেইজন আছেই, গতিকে বহুত ৰিগৰাছ ক্ৰছ এক্সামিনেশ্যন হৈছে, বহুত টেকনিকেল কিছুমান কথা সুধিছে, বহুত যাতে সেইটোৱে বহুত চিন্তা কৰি আমি সঠিক কথাখিনি কৈছোঁ যিমান পাৰোঁ। আৰু কাইলৈ আকৌ হ'ব, কাইলৈ যদি শেষ নহয় আকৌ নেক্সট ডে। সেইটো মই কালি নে পৰহিও মই কৈছোঁ যে সিদ্ধাৰ্থ শামকানু এওঁলোকে এতিয়া পলাবলৈতো বাচিবলৈ যিকোনো ধৰণৰ কথা ক'বই, আৰু যিকোনো ধৰণৰ চেষ্টা হাতত ল'বই। আমি সেইটো হ'বলৈ নিদিওঁ। আমাৰ ন্যায়ালয়ৰ ওপৰত সম্পূৰ্ণ আস্থা আছে, ইমান সুন্দৰকৈ তেওঁলোকে গোটেই প্ৰচেছটো কণ্ডাক্ট কৰিছে, একদম ট্ৰান্সপাৰেণ্ট, গতিকে তাত আমাৰ কোনো সন্দেহ নাই, আৰু আমি ইয়াতে হ'ব লাগিব। আমাৰ ডেফিনেটলি আদালতৰ ওপৰত ন্যায়ালয়ৰ ওপৰত ভৰসা আছে, ন্যায় পাবই। কাৰণ ইয়াত যিমানখিনি মানুহ উইটনেছ এতিয়া আহিছে তেওঁলোকে চবে সঁচা কথাই কৈছে, আৰু য'ত সত্য থাকে তাততো ন্যায় পাবই, ন্যায় প্ৰতিষ্ঠা হ'বই। এতিয়া মই ডিটেইলছত ক'ব নোৱাৰিম, যিহেতু মোৰ সাক্ষ্যখিনি সম্পূৰ্ণ হোৱা নাই। খালি কোনে লৈছে মই সেইটো ক'লোৱে। এতিয়া তেওঁলোকৰ উকিলে বিভিন্ন ধৰণৰ কথা সুধিছে, মই কৈছোঁ, উত্তৰ দিছোঁ ভাবি চিন্তি, যোনখিনি মই জানো সিমানখিনি মই কৈছোঁ। ভিডিঅ' এতিয়ালৈকে মোক ভিডিঅ' দেখুওৱা নাই, ভিডিঅ'ৰ ওপৰত তেনেকুৱা কুৱেশ্যন অহা নাই এতিয়ালৈকে। ছ'চিয়েল মিডিয়া নিউজৰ ওপৰত আহিছে কিছুমান কুৱেশ্যন, কিন্তু পাৰ্টিকুলাৰলি কিছুমান ভিডিঅ' বা এনেকুৱা মোক দেখুৱাও নাই এতিয়ালৈকে, বা তেনেকুৱা সোধা নাই। পূৰবী বাইদেউৰ এই মৃত্যু আমাৰ অসমীয়া চলচ্চিত্ৰ জগতৰ কাৰণে এক অপূৰণীয় ক্ষতি। তেখেতৰ এক দীঘলীয়া পৰিক্ৰমা আছে অসমীয়া চলচ্চিত্ৰ জগতৰ লগত, আৰু তেখেতৰ পৰা যথেষ্টখিনি নতুন শিল্পী অনুপ্ৰাণিত হৈছিলে। আজি হঠাৎ যিটো খবৰ আহিলে আমাক সকলোকে মৰ্মাহত কৰি তুলিছে। এইখিনি সময়ত এটা কথাই কওঁ যে এই ক্ষতি কেতিয়াও পূৰণ নহ'ব। আৰু যেতিয়া লগ পাই অলপতে এটা প্ৰাগ চিনে এৱাৰ্ডতো তেওঁ আহিছে, সুন্দৰকৈ ড্ৰেছ কৰি আহিছে। মই কৈছোঁ, সদায় কওঁ যে তেওঁ যিমান গ্লেমাৰাছ সিমান ছিৰিয়াছ এক্ট্ৰেছ, গতিকে এগৰাকী আমি খুব ভাল ছিৰিয়াছ কমিটেড গ্লেমাৰাছ এক্ট্ৰেছ হেৰুৱালোঁ। আৰু অসমীয়া চিনেমাৰ এইটো বৰ ডাঙৰ ক্ষতি, আৰু ইমান সোনকালে যে বেবী আমাৰ মাজৰ পৰা আঁতৰি যাব, আমি আচলতে চিনেমা ইণ্ডাষ্ট্ৰীৰ কোনেও ভবা নাই, চব শ্বকড। এতিয়া আমি আচলতে সকলো এটা শ্বকৰ মাজত আছোঁ। আৰু তেতিয়াতো মাধ্যমেই আছিল চিনেমাই, ন, অকল চিনেমাই মানে চবতছে আমাৰ এণ্টাৰটেইনমেণ্টৰ মাধ্যম আছিলে। গতিকে তাত বেবীবোৰ মানে যিটো ভূমিকা সেইটো অন্যতম, পূৰবী শৰ্মাৰ যিটো ভূমিকা অন্যতম। কাৰণ সেইখিনি যিখিনি জেনেৰেশ্যন, ঋতু ফুকনৰ পৰা আদি কৰি নিপন গোস্বামীৰ পৰা তপন দা, মৃদুলা বৰুৱা, বিদ্যা ৰাও, পূৰবী শৰ্মা, এইসকলক মানে অদ্বিতীয়। তেওঁলোকক আমি ৰিপ্লেচ কৰিব নোৱাৰোঁ। কাৰণ এতিয়া হয়তো বহুতক ৰিপ্লেচড হৈ যায়, কিন্তু তেওঁলোক ৰিপ্লেচ নহয়। গতিকে তেওঁগৰাকী খুব ভাল একটা ছিৰিয়াছ চিন্তা কৰা অভিনেত্ৰী, ধুনীয়া অভিনেত্ৰী, নায়িকা এগৰাকী আমাৰ মাজৰ পৰা আহিলোঁ। সেইটোৱে আমাৰ খুব দুখৰ কথা।